পোহৰলৈ অনাৰ কাৰণে আজি পলাই থাকিবলগীয়া নিচিনা অৱস্থা হৈছে। আমি এতিয়া টিভিত দেখিছোঁ যে ৰাতি 11টা বজাত উইদাউট এনি ৱাৰেণ্ট পুলিচ বাৰেপতি গৈ ভয় ভাবুকি দিয়া হৈছে। গতিকে আমি সেই কথাটো মুখ্যমন্ত্ৰীক দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মাত মাতি চৰকাৰৰ ৰোষত পৰিল ৰাজ্যৰ এগৰাকী RTI কৰ্মী দিলীপ নাথ। গৰু চোৰৰ দুৰ্নীতি ফাদিল কৰাৰ বাবেই ভ্ৰষ্টাচাৰী নেতাৰ ৰোষত পৰিছে দিলীপ নাথ। প্ৰাণৰ ভয়ত ঘৰৰ পৰা আঁতৰি থাকিবলৈ বাধ্য হৈছে দিলীপ নাথ। আচলতে বেয়া কথা কেতিয়াও লুকুৱাই থৈ দিব নোৱাৰে, বেয়া কথা দি ওলাবই। অসমৰ ৰাইজে জানে যে পদ্ম হাজৰিকাই হওক বা এই গৰু চোৰৰ লগত যিকেইজন জড়িত হৈ আছিল মন্ত্ৰী বিধায়ক, তেওঁলোকে আজি অসমত লজ্জিত হৈছে। পুলিচ প্ৰশাসনে আজি মোৰ ঘৰৰ ৰেড কৰি গোটেই ফাইলৰ পৰা বুলি লৈ গৈছে আৰু মোৰ ল'ৰাটো আজি জামিন হৈ ওলাই আহিছিল। পুনৰ আপোনালোকে গহপুৰ, চতিয়া, তেজপুৰ, মাজবাট, ঢেকীয়াজুলি সকলোটা আকৌ শিলবালি মাইনিঙৰ লগত মোৰ ল'ৰাটো জড়িত বুলি আকৌ গোচৰ দিছে। RTI তথ্যৰ ভিত্তিত গিৰগাই বিতৰণ প্ৰক্ৰিয়াত হোৱা অনিয়মৰ তথ্য উদঙাইছিল এইগৰাকী দিলীপ নাথে। গৰু চোৰ প্ৰসংগত প্ৰতিদিন টাইমৰ টক শ্ব'তো অংশ লৈছিল দিলীপ নাথে। কিন্তু গৰু চোৰৰ মুখা খুলি দিয়াটোৱেই যেন অপৰাধ হ'ল এইগৰাকী RTI কৰ্মীৰ। ষ্টুডিঅ'ৰ পৰা ওলাই কিছু সময় অহাৰ পিছতে মোক এজন গুণীজ্ঞানী ব্যক্তিয়ে কৈছিল যে আপুনি যে গৰুখুটি কৃষি প্ৰকল্পৰ ওপৰত যিখিনি তথ্য দাঙি ধৰিলে হয়তো আপোনাৰ বিপদ হ'ব। যিটো চেনেলত আপুনি বহিছিলে প্ৰতিদিন টাইম, সেই চেনেলটোত বহাৰ কাৰণেই হয়তো আপোনাৰ বিপদ হ'ব। হয়, একে সম্পূৰ্ণ তেওঁ কোৱা কথাটো সত্য। মোৰ এতিয়া সাংঘাতিক এটা বিপদ হৈছে, য'ত নেকি মোৰ সৰু ল'ৰাটো ঘৰৰ পৰা পুলিচে শিলবালিৰ লগত জড়িত কৰি লৈ গৈছে। দিলীপ নাথে তেওঁৰ পৰিয়ালৰ সদস্যসকলকো আৰক্ষীয়ে হাৰাশাস্তি চলোৱাৰ অভিযোগ তুলিছে। তেতিয়াই RTI কৰ্মীজনৰ ঢেকীয়াজুলিস্থিত বাসগৃহত উপস্থিত হৈছে আৰক্ষী আৰু বন বিভাগৰ বিষয়াসকল। সব কাগজ লৈ পেলাই গুচি গ'ল। একো নাই, ফাইলৰ সৈতে লৈ গুচি গৈছে। চিচি কেমেৰা পৰা পৰ্যন্ত লৈ গুচি গৈছে। দিলীপ নাথৰ ঘৰৰ পৰা বলপূৰ্বকভাৱে CCTV খুলি নিছে আৰক্ষীয়ে। প্ৰতিটো নিশা আৰক্ষী আৰু বন বিভাগৰ বিষয়াসকলে তালাচীৰ নামত পৰিয়ালৰ সদস্যসকলক হাৰাশাস্তি চলোৱাৰ অভিযোগ তুলিছে দিলীপ নাথে। দিলীপ নাথৰ পৰিয়ালৰ সদস্যসকলৰ অভিযোগ গুণ্ডাগিৰি কৰিছে শোণিতপুৰ জিলা আৰক্ষীয়ে। মোকো গঠিয়াই থৈ গৈছে আৰু অপেন কৰি গৈছে যে আপোনালোকে য'তে পাই ত'তে গুলিয়াই মাৰিব। আৰু মোৰতো এতিয়াহে মই লক্ষ্য কৰিছো, মোৰতো বহুত বস্তু হেৰাই গ'ল ঘৰৰ পৰা, মোৰ সোণৰ বস্তু নোহোৱা হ'ল। গৰুখুটি প্ৰকল্পৰ গিৰগাই প্ৰসংগত RTI তথ্যৰে বহু বিস্ফোৰক তথ্য উদঙাইছিল দিলীপ নাথে। কিন্তু এতিয়া বিজেপিৰ এগৰাকী জ্যেষ্ঠ বিধায়কৰ ৰোষত পৰা বুলি বিস্ফোৰক অভিযোগ আনিছে দিলীপ নাথে। মোক বিধায়ক পদ্ম হাজৰিকাদেৱে ঢেকীয়াজুলি থানাত আহি কৈছে যে দিলীপ নাথক গুলিয়াই দিব লাগে। মই তেওঁক অনুৰোধ কৰিছোঁ যে আপুনি বেলেগক কিয় কৈছে, আপুনি এটা গুলি মাৰি চাওক, আপুনি এটা মোক গুলি মাৰি চাওক, অসমৰ ৰাইজে তেতিয়া আপোনাক কি অৱস্থা কৰিব আপুনি চাব। আপোনালোকে ভয় খাইছে যে গৰু চোৰৰ লগত জড়িত বুলি কৈ দিয়াৰ লগে লগে আপোনালোকে ভয় খালে। উল্লেখযোগ্য, ৰাক্ষসমাৰী থানাৰ এটা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে দিলীপ নাথৰ পুত্ৰ কপিল নাথক। ৰাক্ষসমাৰী থানাৰ গোচৰত জামিন পোৱাৰ পিছত মাজবাট থানাই পুনৰ গ্ৰেপ্তাৰ কৰিছে কপিল নাথক। দিলীপ নাথৰ দাবী, মোৰ পৰিয়ালৰ কোনো সদস্য শিলবালিৰ চিণ্ডিকেটত জড়িত নহয়। শিলবালিৰ জড়িত লগত মোক কেতিয়াও আপুনি সাঙুৰি নিদিব, মোৰ পৰিয়ালক সাঙুৰি নিদিব। গোটেই অসমতে আপুনি ঘূৰক, দিলীপ নাথৰ নামত এখিলা কাগজ কোনোবা এটা মাইনিঙৰ নামত আছে যদি এখিলা কাগজ আপোনাক মই উলিয়াই দিবলৈ দিছোঁ। চিণ্ডিকেট সন্দৰ্ভত RTI কৰ্মী দিলীপ নাথৰ আক্ষেপ। সেউজ ন্যায়াধিকৰণত NGT মই গোচৰটো দিছোঁ বেদখলকাৰীসকলক উচ্ছেদ কৰিবৰ কাৰণে। যিবিলাক হিন্দীভাষী লোকে আহি মাইনিং কৰি আছে সেইটো বন্ধ কৰি পাহাৰ খননটো বন্ধ কৰিব লাগে বুলি মই সুপ্ৰিম কোৰ্টত কেছ কৰা মানুহজনেই কিন্তু মই। চৰকাৰৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মাত মাতি গৰু চোৰ আৰু ভ্ৰষ্টাচাৰী নেতাৰ ৰোষত পৰি ঘৰৰ পৰা আঁতৰি থাকিবলৈ বাধ্য হোৱা দিলীপ নাথে সংবাদ মাধ্যম জাতীয় দল সংগঠনৰ পৰা বিচাৰিছে সহায় ভিক্ষা। মই অসমৰ সচেতন ব্যক্তিসকলক, অসমৰ জাতীয় দল সংগঠনসমূহক, অসমৰ বিৰোধী দলসমূহক মই অনুৰোধ কৰিছোঁ এই বিষয়ে আপোনালোকে মাত মাতক। RTI কৰ্মীজনে এনেদৰে সহায় ভিক্ষা কৰাৰ পিছতেই সত্যৰ পক্ষত অৱস্থান লোৱা দিলীপ নাথক হাৰাশাস্তি কৰা পক্ষসমূহৰ বিৰুদ্ধে সৰব হ'ল বিৰোধী শিবিৰ। RTI কৰ্মী দিলীপ নাথ ডাঙৰীয়াই ছুপাৰ চাকাৰে হওক
বা গৰু খুটিয়ে হওক গোটেই কেলেংকাৰীবিলাক RTI এইটো গভৰ্ণমেণ্ট ৰিপৰ্ট, এইটোতো গভৰ্ণমেণ্টৰ পৰা তেওঁ পাইছে, পাই লৈ পেলাই তেওঁ গোটেই কথাখিনি এটা তদন্তৰ কাৰণে দিছে। এতিয়া দিলীপ নাথ কি ব্যক্তিগতভাৱে তাত আমি ক'বলগীয়া কথা একো নাই, কিন্তু আইনৰ যদি কিবা অৱমাননা কৰিছে তেওঁ শাস্তি পাব লাগিব। কিন্তু আজি এই গৰু খুটিৰ কথাটো পোহৰলৈ অনাৰ কাৰণে তেওঁ পলাই থাকিবলগীয়া নিচিনা অৱস্থা হৈছে। আমি এতিয়া টিভিত দেখিছোঁ যে ৰাতি 11টা বজাত উইদাউট এনি ৱাৰেণ্ট পুলিচ বাৰেপতি গৈ ভয় ভাবুকি দিয়া হৈছে। গতিকে আমি সেই কথাটো মুখ্যমন্ত্ৰীক কৈছোঁ যে পুলিচক অপব্যৱহাৰ কৰা হৈছে নেকি। অসম পুলিচৰ কামটো হৈছে নিষ্ঠাৰে সুৰক্ষা দিয়া আৰু নিৰাপত্তা প্ৰদান কৰা, আৰু যিটো আইনৰ ব্যৱস্থাত আহিব আইনীগত ব্যৱস্থা কৰা। কিন্তু আজি যদি চাই চতিয়া জামুগুৰি এই থানাবিলাক, এইটো কোনোবা এজন বিধায়কৰ বহতীয়া হিচাপে কাম কৰিবলগীয়া হৈছে নেকি, ইও এক বৃহৎ প্ৰশ্ন। সেইকাৰণে মই কৈছোঁ আইন কোনেও হাতত তুলি ল'ব নালাগে।